হা কয়া ৰেভিনিউ সাৰ্কুলত তেওঁ এনেকে 40 বিঘা মাটি বৰলিয়া আৰু নোনা এই দুখন নদীৰ মাজত হা এই দুখন নদীৰ মাজত তেওঁ 125 বিঘা মাটি এনেকৈ কিছু নন কেডেষ্ট্ৰিয়েল মাটি হস্তগত কৰিছে বুলি ক'ব লাগিব দখল কৰিছে বেদখল কৰিছে বুলি ক'ব লাগিব প্ৰথমটো তাতেই উচ্ছেদটো মাৰিব লাগে আচলতে মইতো এতিয়া অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা বেদখলকাৰী তেওঁ নন কেডেষ্ট্ৰিয়েল চৰকাৰী মাটি নন কেডেষ্ট্ৰিয়েল মানে এতিয়ালৈকে শিকলি নেপেলোৱা এতিয়ালৈকে হিচাপ নকৰা সাৰ্ভে নকৰা আনসাৰ্ভেড মাটি 125 বিঘা যদি হয় তেতিয়া হলে 40 বিঘা যদি মই মাইনাস কৰি দিও কিমান হ'ব 85 বিঘা মাটি এই মুহূৰ্তত ৰঙিয়াৰ কয়া ৰেভিনিউ সাৰ্কুলৰ অন্তৰ্গত কুমটিগাৰী গাঁৱত নোনা নদী আৰু বৰলিয়া নদীৰ মাজত তেওঁ বেদখল কৰি আছে আপুনি সৰকাৰি বেদখল কৰি থকা মানুহক মাটি বহুত উচ্ছেদ কৰি আছে কালি লখিমপুৰৰ হিঙিমাৰী আৰু এঙাৰখোৱা কালি আপুনি উচ্ছেদ কৰিছে